গড়লৈ চাই নমঃ। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ জনসাধাৰণৰ আশীৰ্বাদত গভীৰ বিনম্ৰতা, কৃতজ্ঞতা আৰু দায়বদ্ধতাৰে আজি এই পবিত্ৰ সদনৰ মজিয়াত আমাৰ চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথমখন বাজেট উত্থাপন কৰিবলৈ ওলাইছো। অসমৰ শান্তি, প্ৰগতি আৰু ৰূপান্তৰৰ যাত্ৰা অব্যাহত ৰাখি পথ প্ৰদৰ্শন কৰি অহা আমাৰ শক্তিশালী আৰু দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিত্তমন্ত্ৰী হিচাপে মই প্ৰথমখন বাজেট উপস্থাপনৰ সৌভাগ্য লাভ কৰিছো। অসমৰ জনসাধাৰণে আমাৰ চৰকাৰৰ ওপৰত পুনৰ এবাৰ আস্থা প্ৰকাশ কৰিছে। এই জনাদেশ কেৱল নিৰ্বাচনী বিজয় নহয়, ই অসমৰ জনসাধাৰণৰ আশা আকাংক্ষা আৰু আমাৰ চৰকাৰৰ সংকল্প পূৰণৰ এক পবিত্ৰ দায়িত্ব। অধ্যক্ষ মহোদয়, এই বছৰটোত অসমৰ জনসাধাৰণৰ বাবে এক বিশেষ তাৎপৰ্যপূৰ্ণ, কিয়নো এই বছৰতে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰি আছো। সেই অমৰ কণ্ঠস্বৰে অসমৰ আত্মা, মানৱতা আৰু সম্প্ৰীতিৰ বাণী সমগ্ৰ বিশ্বতে বিয়পাই দিছিল। মানুহে মানুহৰ বাবে শীৰ্ষক তেওঁৰ যুগজয়ী গীতে আমাক সদায় সোঁৱৰাই দিয়ে যে ৰাজহুৱা জীৱন দয়া, মৰ্যাদা আৰু জনসাধাৰণৰ সেৱাত প্ৰতিষ্ঠিত হ'ব লাগে। কৌটিল্যৰ অৰ্থশাস্ত্ৰত সুশাসনৰ চিৰন্তৰ নীতি সন্দৰ্ভত এইদৰে উল্লেখ আছে: প্ৰজা সুখং সুখং ৰাজ, প্ৰজানম চ হিতে হিতম, নাপ্নপ্ৰিয়া হিতম ৰাজ, প্ৰজানামটো প্ৰিয়ম হিতম। ইয়াৰ অৰ্থ হৈছে শাসকৰ সুখ প্ৰজাৰ সুখতে নিহিত হৈ থাকে, শাসকৰ কল্যাণ প্ৰজাৰ কল্যাণতে নিহিত হৈ থাকে। সেয়ে কেৱল শাসকৰ ব্যক্তিগত সুখ দিয়ে সেয়া প্ৰকৃত অৰ্থত কল্যাণকৰ নহয়। প্ৰজাৰ বাবে যি কল্যাণকৰ আৰু প্ৰিয় সেয়াই শাসকৰ বাবে প্ৰকৃতাৰ্থত কল্যাণকৰ। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাৱ সন্মুখত ৰাখি মই এই পবিত্ৰ সদনত 2026-27 বৰ্ষৰ বিত্তীয় বাজেট উপস্থাপন কৰিবলৈ লৈছো। বিগত এটা দশকত অসমে অস্থিৰৰ পৰা শান্তি, অৱহেলাৰ পৰা ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ আৰু অনিশ্চয়তাৰ পৰা দৃঢ় উন্নয়নৰ দিশে যাত্ৰা সূচনা কৰিছে। নতুন কাৰ্যকালত আমাৰ চৰকাৰে এই শক্তিশালী ভেটি অধিক সুদৃঢ় কৰি বিকশিত ভাৰত আৰু বিকশিত অসমৰ লক্ষ্যত উপনীত কৰাৰ ক্ষেত্ৰত অসমক অগ্ৰণী অৱদানকাৰী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে। আমাৰ লক্ষ্য হৈছে এখন উৎপাদনশীল, সৰ্বাত্মক আৰু জ্ঞানচালিত অসম নিৰ্মাণ কৰা, যিয়ে অসমৰ বানপানীৰ বিপদজনক ক্ষেত্ৰৰ পৰা জলবায়ু সহনশীলতালৈ, পৰম্পৰাগত কৃষিৰ পৰা উচ্চ মূল্যৰ উৎপাদনশীলতালৈ, গতানুগতিক জীৱিকাৰ নিৰ্ভৰৰ পৰা উদ্যোগ, উদ্যমিতা আৰু ডিজিটেল অৰ্থনীতিলৈ অগ্ৰসৰ হ'ব, আৰু যাৰ প্ৰগতিত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈ, পাহাৰীয়া অঞ্চলৰ পৰা চাহ বাগিচালৈ প্ৰতিটো অঞ্চলতে সমান অংশীদাৰিত্ব থাকে। এইখন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰৰ একাদশ বাজেট। যোৱা নিৰ্বাচনত জনসাধাৰণে প্ৰদান কৰা ঐতিহাসিক জনাদেশে অৰ্পণ কৰা গভীৰ দায়বদ্ধতাৰে এই বাজেট দাখিল কৰা হৈছে। এই বাজেট কেৱল চলিত বিত্তীয় বৰ্ষতে সীমাবদ্ধ নহয়, ই আগন্তুক 5 বছৰৰ বাবে এক স্পষ্ট আৰু সুদূৰপ্ৰসাৰী কৰ্মপন্থা নিৰ্ধাৰণ কৰিছে। আমাৰ দৃঢ় সংকল্প হৈছে যে অসমত জন্ম লাভ কৰা আটাইতকৈ দুৰ্গম গাঁও আৰু দৰিদ্ৰতম পৰিয়ালৰ শিশুটিও যাতে 2047 চনৰ স্বাধীনতাৰ শতবৰ্ষ উদযাপনৰ সময়ত নিজৰ আকাংক্ষাক বাস্তৱতে ৰূপায়িত কৰাৰ বাবে সমান সুযোগ, আত্মবিশ্বাস আৰু গৌৰৱান্বিত হ'ব পাৰে। অধ্যক্ষ মহোদয়, ভাষণৰ আৰম্ভণিতে মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। অসমৰ প্ৰতি থকা তেখেতৰ বিশেষ গুৰুত্ব আৰু দৃঢ় সংকল্পৰ বাবে অসমত আজি আত্মবিশ্বাস, সংযোগ আৰু সুযোগৰ এক নতুন যুগৰ সূচনা হৈছে। তেখেতৰ সুযোগ্য নেতৃত্বত অসমে আজি ভাৰতবৰ্ষৰ 31 নীতিৰ প্ৰধান স্তম্ভলৈ পৰিগণিত হোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অষ্টলক্ষ্মীৰ ভিতৰত বিকাশৰ অন্যতম চালিকা শক্তিলৈ ৰূপান্তৰিত হৈছে। ৰাজ্যখনত শান্তি, সুস্থিৰতা আৰু নিৰাপত্তাৰ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অবিৰত সমৰ্থনৰ বাবে মই মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। তেখেতৰ মাৰ্গদৰ্শনত সমগ্ৰ ৰাজ্যখনৰ উন্নয়ন,
বিনিয়োগ আৰু সামাজিক সম্প্ৰীতিৰ ক্ষেত্ৰত এক অনুকূল পৰিৱেশ গঢ় লৈ উঠিছে। অসমৰ অৰ্থনৈতিক উন্নয়নৰ গতি খৰতকীয়া কৰাৰ লগতে ৰাজ্যখনৰ বিত্তীয় ৰূপান্তৰণৰ দিশত আগবঢ়োৱা অবিৰত অনুপ্ৰেৰণা আৰু সমৰ্থনৰ বাবে মই মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীকো প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এই কথা ক'ব বিচাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বই ৰাজ্যখনৰ শান্তি আৰু নিৰাপত্তা, কল্যাণ, আন্তঃগাঁথনি, বিনিয়োগ আৰু ৰাজহুৱা সেৱা প্ৰদানৰ ক্ষেত্ৰত নতুন উচ্চতালৈ লৈ গৈছে। প্ৰশাসনৰ সঁহাৰি আৰু আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে জনসাধাৰণৰ আশা আকাংক্ষাক কেনেকৈ বাস্তৱায়িত কৰিব পাৰি তাক বিগত 5 বছৰত ৰাজ্যখনে লাভ কৰা অগ্ৰগতিয়ে প্ৰমাণ কৰিছে। বিগত 5 বছৰত অসমৰ উল্লেখযোগ্য পৰিৱৰ্তনে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব আৰু অবিচল কৰ্মনিষ্ঠাক প্ৰতিফলিত কৰে। তেখেতৰ দৃষ্টিভংগীৰে চিৰন্তৰ সংস্কৃত জ্ঞানৰ এক লগত এনেদৰে সংগতি ৰাখে। উদ্যমিত হি সিদ্ধিয়ান্তি কাৰ্যনে ন মনোৰথ ন হি সুপ্তস্য সিংহস্য প্ৰৱেশতি মুখে মৃগা। অৰ্থাৎ কাম কেৱল প্ৰচেষ্টাৰে সফল হয়, ইচ্ছাৰে নহয়। শুই থকা সিংহৰ মুখলৈ চিকাৰ নাহে। গতিকে সেই একে নীতি আগত ৰাখি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে প্ৰতিটো মুহূৰ্তত কাম কৰি গৈছে। এই মনোভাৱেৰে তেখেতৰ অসমৰ ভাৰতৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ সপোন দেখিবলৈ আমাক উদ্বুদ্ধ কৰিছে। এই দৃষ্টিভংগীত ঋগ্বেদীয় আদৰ্শ অনুৰণিত হয়। বৃহৎ বদেম বিদতে সুবিৰা। আমি শক্তিশালী আৰু সক্ষম লোকৰ মাজত মহৎ লক্ষ্যলৈ চেষ্টা কৰিব পাৰোঁ আৰু গৌৰৱেৰে কথা ক'ব পাৰোঁ। এই বাজেট 2047 চনৰ ভিতৰত সেই দৃষ্টিভংগীৰে বাস্তৱায়িত কৰাৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ। আমাৰ এই সাহস আৰু শক্তি প্ৰদান কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অধ্যক্ষ মহোদয়, অসমৰ ৰূপান্তৰৰ যাত্ৰা এনে এক সময়ত আগবাঢ়িছে যি সময়ত বিশ্ব অৰ্থনীতি ভূ ৰাজনৈতিক উত্তেজনা, অস্থিৰ পণ্য মূল্য আৰু পৰিৱৰ্তিত অৰ্থনৈতিক পৰিস্থিতিৰ বাবে অনিশ্চয়তাৰ মুখলৈ গৈ আছে। অসমৰ অৰ্থনীতি সুস্থিৰ আৰু স্থিতিস্থাপক হৈ থাকিলেও ক্ৰমবৰ্ধমান ৰাষ্ট্ৰীয় আৰু গোলকীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিত্তীয় শৃংখলা, ৰাজহুৱা সম্পদৰ দায়িত্বশীল ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিগত এটা দশকত অসমৰ বিত্তীয় যাত্ৰা অতিশয় উল্লেখনীয় হৈ উঠিছে। 2025-26 বৰ্ষৰ বাজেটৰ আকাৰ প্ৰায় 3 গুণ বৃদ্ধি হৈ 2,0782 কোটি টকা হৈছে। আনহাতে দক্ষ ৰূপায়ণৰ ক্ষমতা আৰু ৰাজহুৱা সম্পদৰ উপযুক্ত ব্যৱহাৰক প্ৰতিফলিত কৰি বাজেটৰ ধন ব্যৱহাৰৰ হাৰ 58%ৰ পৰা অভিলেখ সংখ্যক 85%লৈ বৃদ্ধি পাইছে। এনে উন্নয়নৰ এতিয়া জনসাধাৰণৰ জীৱনতো প্ৰতিফলিত হ'বলৈ আৰম্ভ কৰিছে। জনমূৰি আয় 2015-16 বৰ্ষত 60,817 টকাৰ পৰা 3 গুণ অধিক বৃদ্ধি হৈ 2025-26 বৰ্ষত 1,85,429 টকা হৈছে। এই পৰিসংখ্যাই সূচায় যে অসমৰ বিকাশ যাত্ৰা অধিক বিস্তৃত আৰু অন্তৰ্ভুক্তিমূলক হৈ পৰিছে। অসমৰ নিজস্ব বিত্তীয় শক্তি উল্লেখনীয়ভাৱে উন্নত হৈছে। আইনৰ সঠিক ৰূপায়ণ, প্ৰযুক্তি নিৰ্ভৰ সুশাসন আৰু ধাৰাবাহিক অৰ্থনৈতিক বিকাশৰ বাবে ৰাজ্যৰ নিজস্ব কৰ 2015-16 বৰ্ষত 12,848 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 39,294 কোটি টকালৈ বৃদ্ধি পাইছে। মুঠ ৰাজহ প্ৰাপ্তিৰ ক্ষেত্ৰত নিজা উৎস ৰাজহৰ অংশ 2015-16 বৰ্ষত 30%ৰ পৰা বৃদ্ধি পাই 25-26 বৰ্ষত 36% হৈছে। আমাৰ চৰকাৰে বিত্তীয় আত্মনিৰ্ভৰতা শক্তিশালী কৰাৰ উদ্দেশ্যে 2031 চনৰ ভিতৰত নিজা উৎস ৰাজহৰ বৰঙণি 50%লৈ বৃদ্ধি কৰাৰ সংকল্প গ্ৰহণ কৰিছে। ষষ্ঠদশ বিত্ত আয়োগে অসমৰ উন্নত বিত্তীয় প্ৰদৰ্শনক স্বীকৃতি প্ৰদান কৰি ৰাজ্যসমূহৰ অংশৰ ক্ষেত্ৰত অসমৰ অংশ 3.128%ৰ পৰা 3.258%লৈ বৃদ্ধি কৰিছে। ইয়াৰ ফলত চলিত বৰ্ষত কেন্দ্ৰীয় হস্তান্তৰ হিচাপ প্ৰায় 50,000 কোটি টকা হ'ব। উৎপাদনশীল আৰু সম্পদ সৃষ্টিকাৰী ব্যয়ৰ দিশত হোৱা ব্যাপক পৰিৱৰ্তনৰ প্ৰতিফলন কৰি মূলধনী ব্যয়
2015-16 বৰ্ষত 2,951 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 26,531 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। আমাৰ চৰকাৰে মূলধনী ব্যয়ৰ বাৰ্ষিক বৃদ্ধি কমেও 10% বজাই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখে। অসমৰ বহি সাহায্যপ্ৰাপ্ত EAPৰ পৰিসৰো যথেষ্ট বৃদ্ধি হৈছে। চতুৰ্দশ বিত্তীয় আয়োগৰ সময়ছোৱাত প্ৰায় 7,500 কোটি টকাৰ 9টা প্ৰকল্প অনুমোদিত হৈছিল। ইয়াৰ তুলনাত পঞ্চদশ বিত্ত আয়োগৰ সময়ছোৱাত এই পৰিসৰ 7 গুণলৈকে অধিক বৃদ্ধি পায় প্ৰায় 53,000 কোটি টকাৰ 51টা প্ৰকল্প হয়গৈ। পুঁজি মুকলিৰ পৰিমাণ প্ৰায় 3,748 কোটি টকাৰ পৰা বৃদ্ধি পাই 14,400 কোটি টকাতকৈ অধিক হৈছে আৰু বৰ্তমান বাৰ্ষিক পুঁজি মুকলিৰ পৰিমাণ 6,000 কোটি টকা অতিক্ৰম কৰিছে। ই কেৱল প্ৰকল্পসমূহৰ ৰূপায়ণ কৰাই নহয়, বৰঞ্চ সেইবোৰ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰতো আমাৰ দক্ষতাক প্ৰদৰ্শন কৰে। উন্নয়নমূলক ব্যয় বৃদ্ধি পোৱাৰ পাছতো অসমে বিত্তীয় অনুশাসন অক্ষুণ্ণ ৰাখিছে। 2025-26 বৰ্ষত ঋণ আৰু GSDPৰ অনুপাত 24.81% হৈ আছে, যি FRBMৰ 32% সীমাৰ ভিতৰতে আছে। ই অসমক দেশৰ বিত্তীয়ভাৱে বিচক্ষণ ৰাজ্যসমূহৰ ভিতৰত স্থান দিছে। ৰাজ্যখনত প্ৰতিষ্ঠানিক ঋণ প্ৰবাহো উল্লেখনীয়ভাৱে উন্নত হৈছে। 2016 বৰ্ষৰ মাৰ্চ মাহত অসমৰ ঋণ জমাৰ অনুপাত 41.10% পৰা বৃদ্ধি হৈ 2026 চনৰ মাৰ্চত 73.52% হৈছে। ইয়াৰ দ্বাৰা এইটো স্পষ্ট যে উৎপাদনমুখী কাৰ্যকলাপৰ বাবে অসমত সংগৃহীত জমাৰাশিৰ বৃহৎ অংশ ৰাজ্যখনৰ ভিতৰতে ব্যৱহাৰ কৰি থকা হৈছে।